জয় হিন্দ। এইটো ভিডিঅ'ত আমি পঢ়িম এতিয়া বাৰ মেগনেটৰ লগত জড়িত থকা কিছুমান কুৱেশ্যনছ, আৰু এইবিলাক কুৱেশ্যনছ প্ৰেক্টিকেলত সোধা যায় ভাইভা এক্সামত। আমি যে বাৰ মেগনেটৰ প্ৰেক্টিকেল কৰিম তাৰে ভাইভা এক্সামত এইবিলাক কুৱেশ্যন সুধিব যে মেগনেটিক ডিক্লাইনেশ্যন কি হয়, ইনক্লাইনেশ্যন কি হয়, বা হৰাইজণ্টেল কম্পনেণ্ট এইবিলাক কি হয়। বুজি পাইছা? আমি নিউট্ৰেল পইণ্ট নোলাওঁ নিউট্ৰেল পইণ্ট, সেই নিউট্ৰেল পইণ্টটো ওলোৱাৰ ৰিজনটো সুধিবই, বা তাৰ লগত জড়িত থকা এইবিলাক কি কনচেপ্টছবিলাক এইটো সুধিবই, আৰু বহুত বেছি ইম্পৰ্টেণ্ট হয়, থিয়ৰী এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তে আমি পঢ়িম এতিয়া বাৰ মেগনেটৰ কিছুমান প্ৰপাৰ্টি। যেনেকৈ তাক আমি এতিয়া ছাছপেণ্ড কৰি দিলোঁ এডাল সূতাৰে। যদি ছাছপেণ্ড কৰি দিওঁ তাৰ ডাইৰেকশ্যনটো কেনেকুৱা হৈ থাকিব? আৰ্থৰ যোনফালে নৰ্থ পল আছে, বাৰ মেগনেটৰ নৰ্থ পলে সেইফালে থাকিব, আৰু আৰ্থৰ যোনফালে ছাউথ পল আছে, বাৰ মেগনেটৰ ছাউথ পল সেইফালে থাকিব, বাট একজেক্টলি এলাইন নাথাকে। তোমালোকে চোৱা এতিয়া এইখন আমাৰ পৃথিৱীখন, এডাল কি এক্সিছ হয়? এক্সিছ অফ ৰোটেশ্যন। এইডাল এক্সিছৰ ৰেচপেক্টত আৰ্থখনে কি কৰিব? ৰোটেট কৰিব। তে মানি লৈছোঁ কি এই পইণ্টটো কি বুজাই আছে? জিঅ'গ্ৰাফিক নৰ্থ বুজাই আছে, আৰু এই পইণ্টটো কি বুজাই আছে? জিঅ'গ্ৰাফিক চাউথ বুজাই আছে। তে বাৰ মেগনেটটো যেতিয়া মই ছাছপেণ্ড কৰি দিম, একদম একজেক্ট এইটো ডাইৰেকশ্যনত নাথাকে, মানে এলাইন হৈ নাথাকে। এইডাল এক্সিছৰ লগত এলাইন হৈ নাথাকে, অলপমান ডিফ্লেকশ্যন থাকিব। বুজি পালা? তো যদি আমি বাৰ মেগনেটটো ছাছপেণ্ড কৰি দিওঁ, সি ছাপ'জ এনেকৈ আছে, এইফালে আছে এনেকৈ, তো এই পইণ্টক আমি কি বুলি ক'ম? মেগনেটিক নৰ্থ বুলি ক'ম। আৰু এই পইণ্টটো কি বুলি ক'ম? মেগনেটিক চাউথ বুলি ক'ম। মানে মেগনেটিক নৰ্থটো কাৰ ওচৰত আছে? জিঅ'গ্ৰাফিক নৰ্থৰ ওচৰত আছে। আৰু মেগনেটিক চাউথটো কাৰ ওচৰত আছে? জিঅ'গ্ৰাফিক চাউথৰ ওচৰত আছে। আৰু মেগনেটিক নৰ্থ কোনটো হয়? আমি যদি বাৰ মেগনেটটোক ছাছপেণ্ড কৰি দিওঁ, তাৰ নৰ্থ পলটো যোনফালে থাকে তাক কি বুলি কোৱা হয়? মেগনেটিক নৰ্থ বুলি কোৱা হয়। আৰু বাৰ মেগনেটৰ চাউথ পলটো যোনফালে থাকিব তাক কি বুলি কোৱা হ'ব? মেগনেটিক চাউথ বুলি কোৱা হ'ব। বুজি পালা? আৰু এতিয়া চাবা, আমি যেতিয়া এই মেগনেটিক নৰ্থ আৰু মেগনেটিক চাউথক কানেক্ট কৰিম, যিডাল এক্সিছে কানেক্ট কৰিব মেগনেটিক নৰ্থ আৰু মেগনেটিক চাউথক, সেই এক্সিছডালক কি বুলি কোৱা হ'ব? মেগনেটিক এক্সিছ বুলি কোৱা হয়। আৰু জিঅ'গ্ৰাফিক নৰ্থ আৰু জিঅ'গ্ৰাফিক চাউথক যোনে কানেক্ট কৰে সেই এক্সিছডালক আমি কি বুলি ক'ম? জিঅ'গ্ৰাফিক এক্সিছ বুলি ক'ম। এতিয়া মেগনেটিক এক্সিছ আৰু জিঅ'গ্ৰাফিক এক্সিছৰ মাজত যিটো এংগল থাকে, সেই এংগলটো কি বুলি কোৱা হয়? মেগনেটিক ডিক্লাইনেশ্যন বুলি কোৱা হয়। এইটো কুৱেশ্যন কিন্তু সুধিব, বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বুজি পালা? তোমালোকে চাব পৰা চোৱা, এইটো বাৰ মেগনেট হয়, মই ছাছপেণ্ড কৰি দিলোঁ। ইয়াৰ ডাইৰেকশ্যন কেনেকৈ থাকিব? যোনফালে আৰ্থৰ নৰ্থ পল আছে, সেই নৰ্থ পলটোৰ ফালে বাৰ মেগনেটৰ নৰ্থ পল থাকিব, আৰু যোনফালে আৰ্থৰ চাউথ পল আছে সেইফালে বাৰ মেগনেটৰ কি থাকিব? চাউথ পল থাকিব। মই কৈছোঁ আগতে একজেক্ট এলাইন হৈ নাথাকে। তো এনেকৈ চাপ'জ আছে, তো জিঅ'গ্ৰাফিক নৰ্থটো অলপ তলত আছে, চোৱা পূৰা এলাইন হৈ থকা নাই, অলপমান ডিফ্লেকশ্যন হৈ আছে। তেনেকৈ জিঅ'গ্ৰাফিক চাউথটো কি হৈছে? অলপমান ডিফ্লেকশ্যন হৈ আছে। তো এই এক্সিছডালক আমি কি বুলি ক'ম? মেগনেটিক এক্সিছ, জিঅ'গ্ৰাফিক এক্সিছ, বিকজ এইটো কি হয়? জিঅ'গ্ৰাফিক চাউথ, আৰু এইটো কি হয়? জিঅ'গ্ৰাফিক নৰ্থ। এইডাল এক্সিছক আমি কি বুলি ক'ম? মেগনেটিক এক্সিছ বুলি ক'ম। আৰু মেগনেটিক এক্সিছ আৰু জিঅ'গ্ৰাফিক এক্সিছৰ মাজত যিটো এংগল আছে, সেই এংগলটো কি বুলি ক'ম? আমি মেগনেটিক ডিক্লাইনেশ্যন বুলি ক'ম। তো তোমালোকে এইখিনি ধুনীয়াকৈ নোট কৰি লোৱা। নেক্সট টপিক হ'ব আমাৰ এতিয়া মেগনেটিক ইনক্লাইনেশ্যন আৰু মেগনেটিক ডিপ। দুটা একে বস্তুৱে হয়, কেতিয়াবা ইনক্লাইনেশ্যনক মেগনেটিক ডিপ বুলি কয়। তো এই বস্তুটো কি হয় চোৱা, আমি মানি লৈছোঁ যে আৰ্থৰ যিখন মেগনেটিক ফিল্ড আছে সেই ডাইৰেকশ্যনটো কেনেকুৱা হয়? এই টাইপ আছে। তো অ' আৰে কি বুজাই আছে? ডাইৰেকশ্যন অফ আৰ্থ মেগনেটিক ফিল্ড। মানে আৰ্থৰ যিখন মেগনেটিক ফিল্ড আছে, টোটেল ষ্ট্ৰেংথটো ইফালে আছে, এইটো ডাইৰেকশ্যনত আছে। অ'কে, তো আৰ্থৰ যিটো মেগনেটিক ফিল্ড আছে, সেই মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনে হৰাইজণ্টেল এক্সিছৰ লগত কিমানখিনি এংগল কৰি আছে তাক কি বুলি কোৱা হয়? মেগনেটিক ইনক্লাইনেশ্যন বুলি কোৱা হয়। তো এক্সামত সুধিলে পাৰিবা, যদি ভাইভা এক্সামত সুধি দিয়ে যে মেগনেটিক ইনক্লাইনেশ্যন কি হয়, তেতিয়াহ'লে কি বুলি ক'বা? যে আৰ্থৰ মেগনেটিক ফিল্ডে হৰাইজণ্টেল লাইনৰ লগত যিখিনি এংগল ফৰ্ম কৰে সেইটোৱে কি বুজায়? মেগনেটিক ডিপ বুজায়। আমি মেগনেটিক ডিপক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ? বাই ডেল্টা। এতিয়া চোৱা, আমি আৰ্থৰ টোটেল ষ্ট্ৰেংথটো কিমান ধৰি লৈছোঁ? আৰ ধৰি লৈছোঁ। তো এইটো কি হৈ গ'ল? এইখিনি কি হৈ গ'ল? হৰাইজণ্টেল কম্পনেণ্ট। এইখিনি কি হৈ গ'ল? ভাৰ্টিকেল কম্পনেণ্ট। তো হৰাইজণ্টেল কম্পনেণ্টৰ ভেলু কিমান হ'ব? আৰ কছ ডেল্টা হ'ব। আৰু ভাৰ্টিকেল কম্পনেণ্টৰ ভেলু কিমান হ'ব? আৰ চাইন ডেল্টা হ'ব। বুজি পালা? এতিয়া আমাক এই ভেলুটো লাগে, ডেল্টাৰ ভেলুটো লাগে, যে মেগনেটিক ডিপটো কিমান হ'ব।
তো tan ডেল্টা ইকুৱেল টু কি হয় p বাই b, কাৰণ tan থিটা ইকুৱেল টু কি হয় পাৰপেণ্ডিকুলাৰ বা বেছ হয়। ইয়াত পাৰপেণ্ডিকুলাৰ কোনটো ল'ব? এই লাইনটো কি বুজাই আছে? এ কি বুজাই আছে? পাৰপেণ্ডিকুলাৰ বুজাই আছে। আৰু অ এ কি বুজাই আছে? বেছ বুজাই আছে। তো এ কি ৰিপ্ৰেজেণ্ট কৰে? ভাৰ্টিকেল কম্পনেণ্ট। আৰু অ এ কি বুজাই আছে? হৰাইজনেল কম্পনেণ্ট। তো ডেল্টা ইকুৱেল টু কি হ'ব? tan ইনভাৰ্ছ v বাই h হ'ব। চ' আৰু আমাক যদি লাগে আৰ্থৰ টোটেল ষ্ট্ৰেংথটো কিমান হয়, আৰ্থৰ মেগনেটিক ফিল্ডৰ টোটেল ষ্ট্ৰেংথটো কিমান হ'ব? আৰ ইকুৱেল টু হোৱাট? h স্কুৱেৰ প্লাছ v স্কুৱেৰ। চ' এইখিনি নোট কৰি পেলাই এক্সামত সুধিব পাৰে ইয়াৰ ওপৰত, আৰু থিয়ৰী এক্সামত আহিব মেইন কথা। এতিয়া আমাক সুধিব পাৰে এক্সামলে যে এই নাল পইণ্টটো ওলোৱাৰ কাৰণটো কি? তো নাল পইণ্টটো যে পালোঁ, বস্তুটো চোৱা এতিয়া আমি কি কৰিব লাগে? আমি মেগনেটিক ফিল্ড লাইন্স ট্ৰেছ কৰিব লাগে এৰাউণ্ড এ বাৰ মেগনেট। আৰু ট্ৰেছ আমি কেনেকৈ কৰিম? আমি ইয়াত কি ৰাখিম? এটা মেগনেটিক কম্পাছ ৰাখিম। সেই কম্পাছ নিডেলৰ নৰ্থ পলে যোনফালে যিটো পাৰ্ট ট্ৰেছ কৰে, মানে যিটো পাৰ্ট ফ'ল' কৰে, সেই পাৰ্টটোৱে কি বুজায়? মেগনেটিক ফিল্ড লাইন্স বুজায়। হ'ল। এতিয়া আমি যে মেগনেটিক ফিল্ড পাই আছোঁ এই বাৰ মেগনেটৰ চাৰাউণ্ডিঙত, সেই ফিল্ডখন অকল ইয়াৰে নহয়, সেইখন ৰিজাল্টেণ্ট ফিল্ড হয়। এতিয়া ৰিজাল্টেণ্ট ফিল্ড বুলি মই কি কাৰণে ক'লোঁ? বিকজ আমাৰ আৰ্থৰো কি আছে? এখন মেগনেটিক ফিল্ড আছে। সেই আৰ্থৰ মেগনেটিক ফিল্ড আৰু বাৰ মেগনেটৰ মেগনেটিক ফিল্ড দুয়োটাই মিলাই পেলাই আমি এই ৰিজাল্টেণ্ট ফিল্ডখন পাইছোঁ। আৰু সেই ৰিজাল্টেণ্ট ফিল্ডৰে কি হয়? এই ফিল্ড লাইন্সবিলাক হয়। বুজি পাইছে এতিয়া? সেইকাৰণে আমি কি পাইছোঁ? নাল পইণ্ট পাইছোঁ। এই নাল পইণ্টটোত কি থাকে? কি হ'ব এই নাল পইণ্টটোত? যে আৰ্থৰ মেগনেটিক ফিল্ড আৰু এই বাৰ মেগনেটৰ মেগনেটিক ফিল্ড কি হৈ যায়? ইকুৱেল হৈ যায় এণ্ড কি হৈ যায়? অপজিট হৈ যায়। ইকুৱেল এণ্ড অপজিট। সেইকাৰণে কি কৰে? কেনচেল কৰি দিয়ে। তাৰ কাৰণে আমি এই মেগনেটিক নিডেলটোৰ কোনো ডিফ্লেকশ্যন নহয়। এটা এই বস্তুটোত মেগনেটিক নিডেলৰ কোনো ডিফ্লেকশ্যনে নহয়। এতিয়া ইয়াত ৰাখিলে কি হ'ব? ডিফ্লেকশ্যন হয়। কিন্তু ইয়াত ৰাখিলে ডিফ্লেকশ্যন নহয়। কাৰণটো হ'ল এই পইণ্টটোত আৰ্থৰ মেগনেটিক ফিল্ড আৰু বাৰ মেগনেটৰ দ্বাৰা প্ৰডিউচ হোৱা মেগনেটিক ফিল্ডখনৰ মেগনেটিক ফিল্ড ষ্ট্ৰেংথটো কি হৈ যায়? ইকুৱেল এণ্ড অপজিট হৈ যায়। সেইকাৰণে কেনচেল আউট কৰে। তাৰ কাৰণে আমি নাল পইণ্ট পাওঁ। চ' এইখিনিয়ে কুৱেশ্যনছ হয়। আৰু মই ক'লোঁ জিঅ'গ্ৰাফিক মেৰিডিয়ানটো আৰু কি? মেগনেটিক মেৰিডিয়ানটো আৰু কি ক'লোঁ? মেগনেটিক ইনক্লাইনেশ্যন ক'লোঁ, ডিক্লাইনেশ্যন ক'লোঁ, হ'ব, আৰু হৰাইজনেল কম্পনেণ্ট ক'লোঁ। তো এইখিনি বস্তু ভালকৈ পঢ়ি যাবা। এইখিনি বস্তু কুৱেশ্যনক সুধিব, আৰু নাল পইণ্টটোৰ কথা সুধিবই। আৰু তোমালোকে প্ৰচেছটো গমেই পোৱা কেনেকৈ এই ফিল্ড লাইন্সবিলাক ট্ৰেছ কৰিব লাগে। তো এক্সাম ভালকৈ কৰিলেই হ'ল। ঠিক আছে? অল দ্য বেষ্ট। থেংক ইউ।